প্ৰথম অসমীয়া চিনেমা এনেকুৱা হৈছে কিবা এটা হুলস্থুল এটা সেই হুলস্থুলটো কৰি থাকিব লাগিব এতিয়া মই অলপ ভয় লাগিছে অসমীয়া চিনেমা বুলি নহয় এতিয়া আমি হিন্দীও বনাম ইংলিছো বনাম মই বনাম বেলেগে বনাই নবনাই মই নাজানো চ' আই উইল মেক ইট কাম কৰি যাম আৰু চিনেমা ইণ্ডাষ্ট্ৰিটো আমাৰ বহুত ডাঙৰ কৰিব লাগিব চ' সকলোৰে সহায় লাগিব এইবাৰ চবে সহায় কৰিছে আজি মই এয়াৰপৰ্টত দিল্লী এয়াৰপৰ্টত এটা লগত কাজিয়া কৰি আছোঁ সি আৰ্মি মেজৰ হয় সি কৈছে যে তই এইটো কেপটো তই পিন্ধিব নোৱাৰ মই কৈছোঁ বেলেগে নোৱাৰে মই পাৰোঁ হি শুড চেলিউট মি বিকজ ইউ আৰ মেজৰ ইউ আৰ নট কৰ্নেল তাক পিটিম বুলি ভাবিছিলোঁ ইয়াত তাক নিদিলোঁ আৰু সেইটো ভাল কথা সেইটো ধুনীয়া কথা মই সেইটো ভবা নাছিলোঁ কিন্তু দেই যে এনেকুৱা এটা ৰিভলিউশ্যন আৰু 7টালৈকে শ্ব' দিছে এখন এটা হলত 7টা শ্ব'টো বৰ ডাঙৰ কথা সাধাৰণতে আমাৰ 4টা থাকে 3টা থাকে 4টা থাকে চ' চবে ভাল পাইছে ইটছ গুড কিছুমানে বেয়াকৈও লিখিছে যিকেইটা লিখিছে সেইটো বুজি পোৱা নাই মই আগতে গৈছোঁ এখন বেলেগ ধৰণৰ চিনেমা বুজি পাবলৈ অকণমান টাইম লাগিব দুবাৰ চালে বেছি ভালকৈ বুজি পাব প্ৰথমবাৰ বুজি নাপায় এখন চিনেমা দুবাৰ চালে গম পাব মই নিজে বুজি পোৱা নাই প্ৰথমবাৰ অঁ দ্যাটছ এ গুড থিং ইয়া বলিউড নাম মই হলিউডৰ চিন্তা কৰিছোঁ ক'ত বলিউডটো চব চোৰ হয় চব চোৰ কৰে আমি চোৰ নহয় আমি যি কৰোঁ নিজৰ ক্ৰিয়েশ্যন বলিউডত চব চোৰ কৰে মই সেইকাৰণে বলিউড বেয়া পাওঁ হলিউডৰ কথা চিন্তা কৰিব লাগে এতিয়া ইংলিছ চিনেমা কি ধুনীয়া নাই চিনেমা বনায় সৰু কনচেপ্ট ধুনীয়া চিনেমা বনায় উই কেন মেক দেট আৰু আমাৰ ইমান ধুনীয়া ল'ৰা ছোৱালী আছে নতুন চবে ভাল কাম কৰে চবে চিন্তা আছে আই চেলিউট ইউ অল কৰ্ণেল গোস্বামী চেলিউটছ ইউ অল থেংক ইউ